হয়, আজি আমাৰ যিখন কলা আইন প্ৰত্যাহাৰৰ দাবীত আমি থ্ৰী হুইলাৰ অটো ৰিক্সা মালিক চালক সন্থাৰ তৰফৰ পৰা আমি এই কলা আইনখন মানি নলওঁ। প্ৰথম কথা এইটো হ'ল যিখন কলা আইন জাপি দিয়া হৈছে, এই আইনখন আমি ভাবোঁ হিট এণ্ড ৰান যিখন দিছে, যদি তেনেকুৱা ঘটনা ঘটে অকল ফ্ৰণ্ট চাইডৰ পৰা নে বেক চাইডৰ পৰা এক্সিডেণ্ট হয়। এই এক্সিডেণ্ট হোৱাৰ পিছত যদি আমি সেইখিনি এক্সিডেণ্টত যদি লগে লগে হয় ফাৰ্ষ্ট এড কৰিব লগা হওক বা থানাত যদি জনাব লগা হয়, ৰাইজে সেই ড্ৰাইভাৰজনক বা যিকোনো চালকক আপোনাৰ এৰি নিদিয়ে, আধামৰা কৰি পেলায়। এনেকুৱা আইনখন হ'ব লাগিছিলে, যদি কোনোবাই সেই চালকজনক যদি মাৰ ধৰ কৰে তেনেহ'লে সেইকেইজনৰ ওপৰত সেই যিখন কানুন আনিছে সেই আইনখন সিহঁতৰ ওপৰত হ'ব লাগিছিলে। যদি কোনোবাই চালকক যদি মাৰপিট কৰে তেনেহ'লে 7 লাখৰ পৰা যি 10 বছৰৰ কাৰাদণ্ড দিছে সেইটো হ'ব লাগিছিলে। গতিকে সেইটো আমি আশা কৰিছোঁ চৰকাৰে নিশ্চয় কিবা এটা পজিটিভ সিদ্ধান্ত ল'ব। আৰু আমাৰ এপে তৰফৰ পৰা ইমাৰ্জেঞ্চিত আমাৰ সদায় ছাৰ্ভিচটো থাকে। যদি তেনেকুৱা কোনোবা পেচেণ্ট বা গৰ্ভৱতী মহিলা, হাত ভৰি ভঙা মানুহ যদি কোনোবা থাকে, 3টা ছাৰ্ভিচে আমাৰ নাম্বাৰ দি দিছোঁ 9101780622 60093197 60060272 এই আমাৰ থ্ৰী হুইলাৰখিনি ফ্ৰী ছাৰ্ভিচ দিবলৈ কাৰণে আমি সাজু আছোঁ।